সঁচাকৈ আজি শ্বহীদৰ আত্মাই শান্তি পাইছেনে? এই প্ৰশ্নৰ উত্তৰটো হৃদয়ৰ পৰা দিবলৈ অনুৰোধ জনাইছোঁ। সৰ্বানন্দ সোণোৱাল, কেশৱ মহন্ত, এই যে অতুল বৰা, হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে এই যে বৰাগাঁৱত শ্বহীদ স্মাৰক সৌধটো মুকলি কৰা হ'ল, আপোনালোকে আমাক উত্তৰ দিব লাগিব। অৱশ্যে এটা কথা ঠিক, প্ৰায় 40 বছৰ পিছত শ্বহীদসকলৰ এটা স্থায়ী ঠিকনা হ'ল, আৰু এই ঠিকনাটো বিজেপি চৰকাৰে দিলে। তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। এই যে প্ৰতাৰক প্ৰবঞ্চক অসম গণ পৰিষদ, তেওঁলোকৰ নকওঁ আৰু, কেৱল ক'ব খুজিছোঁ সঁচাকৈ শ্বহীদসকলে যাৰ বাবে আন্দোলন কৰিছিল তাৰ ন্যায্যতা পালেনে? অসম চুক্তি যে হৈছিল, সেই অসম চুক্তি এতিয়ালৈকে সম্পূৰ্ণকৈ ৰূপায়ণ কৰিব পৰা নাই, অথচ 100 কোটি টকা ব্যয় কৰি এই শ্বহীদ সৌধটো নিৰ্মাণ কৰি এই শ্বহীদসকলক শান্ত কৰিব পাৰিছেনে? শ্বহীদসকলৰ আত্মাই শান্তি পাইছেনে? অসমীয়া জাতিটো থাকিবনে অনাগত সময়ত? অসমীয়াৰ প্ৰভুত্ব থাকিবনে অসমত? আপোনালোকক এইকাৰণে সুধিব খুজিছোঁ, শ্বহীদৰ নামত আপোনালোকে ৰাজনীতি কৰিলে। শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে আজি ইমান বছৰ গ'ল। শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে মুখ্যমন্ত্ৰী হ'ল, শ্বহীদৰ নামত ৰাজনীতি কৰি কৰিয়ে কেন্দ্ৰীয় মন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱালহঁত, অতুল বৰা, কেশৱ মহন্ত এনেকেই থাকিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছুৰ নেতা আছিল। আনহাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি অসমৰ বাতৰি কাকতসমূহত এটা প্ৰবন্ধ লিখিছে অসম আন্দোলনক লৈ। তাত তেওঁ উল্লেখ কৰিছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আটাইতকৈ বেছি জনগণে অংশগ্ৰহণ কৰা আন্দোলন বুলি, আৰু সেই প্ৰবন্ধটোত বেছিভাগ সময় তেওঁ মোদী আৰু আপোনাৰ অমিত শ্বাহৰ বন্দনা কৰিছে। তেওঁ কৈছে যে অসম আন্দোলনৰ যিটো হৃদস্পন্দনটো বুজি উঠি মোদীয়ে অনুপ্ৰৱেশ ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া সোণোৱাল ডাঙৰীয়া, আপুনি আমাক কওক, কি ব্যৱস্থা গ্ৰহণ কৰিছে কাখন কাৰ্যকৰী কৰি? অসম আন্দোলন কিয় হৈছিল, কাৰ বাবে হৈছিল, অসম আন্দোলনৰ উদ্দেশ্য লক্ষ্য কি আছিল, আৰু কা আইনখন কাৰ্যকৰী কৰি আপোনালোকে অসম আন্দোলনৰ অসম চুক্তিক নস্যাৎ কৰা নাই নে? এতিয়ালৈকে অসমত চৰকাৰী ভাষাৰ অৱস্থা কি? এতিয়ালৈকে অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰায় 8,000তকৈ বেছি বন্ধ হ'ল কিয়? মানে কি? এনেকে শ্বহীদে ন্যায্যতা পাবনে? APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠি গ'ল, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হ'ল, তাৰপিছত আপোনালোকে শ্বহীদ দিৱস পাতি অসম ৰক্ষাৰ কথা ক'লেই হ'বনে? আন্দোলনৰ নামত 5জন যুৱকৰ মৃত্যু হ'ল, তেওঁলোকক আপোনালোকে আজিলৈকে শ্বহীদ বুলি নকলে, আৰু তেওঁলোকে কিয় মৃত্যুক আঁকোৱালি লৈছিল, কিয় শ্বহীদ হ'ল প্ৰত্যেকেই জানে। অথচ আপোনালোকে আজি তাৰ বিপৰীতে গৈ এই শ্বহীদসকলক সন্মান জনাবলৈ গৈ 100 কোটি টকা ব্যয় কৰি এনেকে শ্বহীদ সৌধ নিৰ্মাণ কৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাইছে। কথাবোৰ কি? তাৰমানে কথাবোৰ ক'ৰ পৰা ক'লৈ গৈ আছে? এই যে মুখা পিন্ধা আপোনালোক নেতা, এই যে আপোনালোকে অসম আৰু অসমীয়াৰ আবেগ আৰু অভিমানক লৈ যে আপোনালোকে ব্যৱসায় কৰি আছে ৰাজনৈতিকভাৱে, ইয়াৰ প্ৰমাণ আৰু কি লাগে? যদি সঁচাকৈয়ে অসমত অসমীয়াৰ অধিকাৰটো আপোনালোকে সাব্যস্ত কৰিব খোজে, তেতিয়াহ'লে অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ণ কৰক। এটা সময়ত আপোনালোকে কৈছিল অসম চুক্তি গীতা বাইবেল নহয়, আৰু আজি সেই অসম আন্দোলনৰ কাৰণে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক আপোনালোকে সোঁৱৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ তাত ক'বলগীয়া নাই, শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাওক, কিন্তু শ্বহীদৰ নামত ৰাজনীতি কিয়? কিয় আজিলৈকে অসমৰ চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰিব পৰা নাই? কিয়? কিয় অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা তথৈবচ? কিয়? এই কথাবোৰ আপোনালোকে কেতিয়া গুৰুত্ব দিব? কিয় অসমত বহিৰাগতক ৰঙা তলিচা পাৰি দিয়া হৈছে? কিয় 2024 চনৰ 31 ডিচেম্বৰলৈকে মানে হিন্দু বাংলাদেশীক অসমত ঠাই দিবলৈ আপোনালোকে চেষ্টা কৰিছে? কিয়? এই কথাবোৰৰ উত্তৰ আপোনালোকে দিব লাগিব। 100 কোটি নহয়, 10,000 কোটি টকা খৰচ কৰিও যদি আপোনালোকে শ্বহীদ উদ্যান নিৰ্মাণ কৰে, শ্বহীদৰ আশা, শ্বহীদৰ যি বলিদানৰ উদ্দেশ্য আছিল সেয়া পূৰণ নহয়, পূৰণ হ'ব নোৱাৰে। গতিকে আমাৰ একদম স্পষ্ট কথা, আপোনালোকে যদি অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধা জনাব খোজে, তেতিয়াহ'লে অসমৰ পৰা কাখন বাতিল কৰিব লাগে। অসম সৰ্বতোপ্ৰকাৰে সুৰক্ষিত হ'ব লাগে। অসম চুক্তি মতে 71 চনৰ পিছত কোনো এগৰাকী লোকেই অসমত ঠাই পাব নালাগে, সেয়া স্পষ্ট কথা। অসমৰ চাকৰিৰ ক্ষেত্ৰত সিংহভাগ থলুৱাই সুযোগ পাব লাগে। অসমৰ মাটি অসমীয়াত বাহিৰে বেলেগত যাতে বিক্ৰী কৰিব নোৱাৰে কোনেও, তাৰ ব্যৱস্থা কৰিব লাগে। আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে ৰূপায়ণ হ'ব লাগে, একদম ক্লিয়াৰ কথা। আৰু যদি আপোনালোকে অসম আন্দোলনৰ এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই এনেকে 26ৰ নিৰ্বাচনৰ কাৰণে কিবা বেলেগ অংক কৰিছে, সেয়াও কিন্তু অসমৰ সাধাৰণ জনতাই লক্ষ্য কৰিব। কাৰণ আপোনালোকৰ কাষত থকা অতুল কেশৱহঁতক দেখিবলৈ আৰু মন নাই।
তেওঁলোকৰ জাতীয়তাবাদ আমাৰ বুজিবলৈ চিনিবলৈ বাকী নাই। সৰ্বানন্দ সোণোৱালৰ জাতীয়তাবাদ চিনিবলৈ বুজিবলৈ বাকী নাই। সৰ্বানন্দ সোণোৱাল জাতীয় লোকসকলৰ স্বদেশ প্ৰেমৰ প্ৰতি আমাৰ সন্দেহ আছে, তেওঁলোকৰ স্বদেশ প্ৰেম বুজিবলৈ আমাৰ বাকী নাই। সেইকাৰণে স্পষ্টভাৱে কৈছো, এই যে শ্বহীদ দিৱস উপলক্ষে আপোনালোকে বৰাগত এই বৃহৎ সৌধটো নিৰ্মাণ কৰিছে, তাৰ কাৰণে ধন্যবাদ দিছো ঠিকেই, কিন্তু শ্বহীদসকলে শান্তি পোৱা কামটো আপোনালোকে কৰিব লাগিব। শ্বহীদসকলে যি আকাংক্ষাৰে, যি স্বপ্নৰে নিজৰ জীৱন বিসৰ্জন দিছিল, সেই কামবোৰ পূৰণ কৰিব পাৰিব লাগিব। এতিয়ালৈকে কিয় পৰা নাই? 40 বছৰ হৈ গ'ল। 40 বছৰে কেৱল শ্বহীদৰ কথা কৈ কৈ ৰাজনীতি কৰা হ'ল। 40 বছৰে শ্বহীদসকলক কেৱল ৰাজনীতিৰ মহৰা হিচাপে ব্যৱহাৰ কৰা হ'ল। আৰু কিমান দিনলৈ এনেকৈ শ্বহীদসকলক আপোনালোকে ৰাজনৈতিক ঢাল হিচাপে ব্যৱহাৰ কৰি যাব? অকমানো নালাগেনে? ইয়াত নালাগেনে? মানে কি, ৰাজনীতিৰ কাৰণে আপোনালোকে চবেই কৰিব পাৰে নেকি? গতিকে প্ৰিয় ৰাইজ, কথাবোৰ ভাবক, চিন্তা কৰক। বাকী মুখা পিন্ধা অসম গণ পৰিষদৰ নেতাসকল আৰু বিভিন্ন জাতীয় দল সংগঠন, আপোনালোকেও কথাবোৰ ভাবক। আৰু কিমান দিন দাবী দাবী লাগিব 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 এনেকে থাকিব? কিমান দিন কৈ থাকিব যে সাংবিধানিক ৰক্ষা কৱচ লাগে, অসমীয়াৰ প্ৰভুত্ব লাগে, আৰু কিমান দিন এনেকে লাগে 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 বুলি ক'ব? লাগে লাগে বুলি কওঁতে 40 বছৰ পাৰেই হৈ গ'ল। বহুত মৰি গ'ল, বহুত ধনী হ'ল, বহুত আপোনাৰ প্ৰতিপত্তিশালী হ'ল, বহুতে ৰাজনৈতিকভাৱে ক্ষমতা লাভ কৰি বহুত ওপৰলৈ গুচি গ'ল, আৰু বহুত উপেক্ষিত হৈ থাকিল। বহুতে আপোনাৰ আওমৰণে মৰিল, বহুতৰ ত্যাগ অথলে গ'ল। গতিকে আৰু এনেকে কিমান দিন? কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।